বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি এইটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেশ্যনৰ 14/12/2024 লৈকে লাষ্ট ডেট আছে। গতিকে ইয়াৰ ভিতৰে আপোনালোকে ফ্ৰীকে আধাৰ কাৰ্ডৰ ডকুমেণ্টবোৰ আপডেট কৰক, নহ'লে পিছত আপোনালোকে পইচা দি আপডেট কৰাব লাগিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। আপোনালোকৰ হাতত থকা মোবাইল ফোনেৰে আপোনালোকৰ আধাৰ কাৰ্ডৰ ডকুমেণ্টবোৰ আপডেট কৰিব পাৰিব। যদি ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অনাগত দিনত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি ফেচবুকত চাই থাকে তেনেহ'লে চেনেলটো ফ'ল' কৰি ৰাখিব। তেতিয়াহ'লে আগন্তুক চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব UIDAI বুলি চাৰ্চ কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে প্ৰথম যিটো লিংক শ্ব' হৈ আছে ইয়াত UIDAI, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত চিলেক্ট ইয়ৰ পাৰফেক্ট লেংগুৱেজ টু এণ্টাৰ দ্য ৱেবছাইট। ইয়াত আপোনালোকে ইংলিছটো চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে দেখা পাব ইয়াত আপডেট আধাৰ। ইয়াত আপোনালোকে দেখা পাব আপডেট আধাৰ। ইয়াত আপডেট আধাৰত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে দেখা পাব আধাৰ আপডেট ছাৰ্ভিচ, ডকুমেণ্ট আপডেট। ইয়াৰ তলত আপোনালোকে ডকুমেণ্ট আপডেটত ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব ইয়াত লিখা আছে আপলোড ডকুমেণ্ট ইন ছাপোৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14/12/2024। মানে 14/12/2024 তাৰিখৰ আগে আপোনালোকে যদি আপোনালোকৰ ছাপোৰ্টিং ডকুমেণ্টবোৰ আপডেট কৰে তেনেহ'লে ফ্ৰীকে কৰিব পাৰিব। আৰু যদি ইয়াৰ পিছত আপোনালোকে কৰে হয়তো আপোনালোকে পইচা দি কৰাব লাগিব। গতিকে আপোনালোকে ইয়াত তলত দেখা পাব ক্লিক টু ছাবমিট। এই ক্লিক টু ছাবমিটত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত এণ্টাৰ আধাৰ নাম্বাৰ, যাৰ যিটো আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেট কৰিব তাৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। ইয়াৰ পিছত আপোনালোকে তলত কেপচা এণ্টাৰ কেপচা, ইয়াত কেপচা দিয়া আছে, আপোনালোকে এইটো এণ্টাৰ কৰিব। ইয়াৰ পিছত লগ ইন উইথ OTP, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডত থকা যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াত এটা OTP আহিব। এই OTPটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব ডকুমেণ্ট আপডেট, প্ৰথম যিটো অপশ্যন ইয়াত খোল খাব। ইয়াত ডকুমেণ্ট আপডেট দেখা পাইছে। এই ডকুমেণ্ট আপডেটত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত দেখা পাব ইয়াত নেক্সট বটনত ক্লিক কৰিব, আকৌ এবাৰ নেক্সট কৰি দিব। ইয়াৰ পিছত ইয়াত দেখা পাব আপোনালোকে প্লিজ ভেৰিফাই ইয়ৰ ডেম'গ্ৰাফিক ডিটেইলছ। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো ডিটেইলছ আছে এইটো দেখা পাব। ইয়াত তলত দেখা পাব আই ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট, এইটোত টিক লগাব। ইয়াৰ পিছত নেক্সট কৰি দিব। এইটো নেক্সট কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব আপোনালোকৰ ছাপোৰ্টিং ডকুমেণ্ট, প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি ডকুমেণ্ট। ইয়াত আপোনালোকে ডকুমেণ্টটো কোনটো টাইপৰ ডকুমেণ্ট দিব। ইয়াত বহুতকেইটা আছে আপোনালোকৰ ছাপোৰ্টিং ডকুমেণ্ট। ড্ৰাইভিং লাইচেঞ্চ আছে, ইণ্ডিয়ান পাছবুক আছে, কিষাণ ফটো পাছবুক আছে। ইয়াত আপোনালোকে পেন কাৰ্ডো দিব পাৰে। গতিকে মই ইয়াত মোৰ ভোটাৰ কাৰ্ডটো দিম। গতিকে মই ইয়াত ভোটাৰ কাৰ্ডৰ অপশ্যনটো ক্লিক কৰি দিলোঁ। ইয়াৰ পিছত ইয়াত দিছে ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্ট। এই ভোটাৰ কাৰ্ডটো ডকুমেণ্ট আপলোড কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমত আৰু এই PDF ফাইলটো ইয়াত আপলোড কৰি ল'ব।
তে মোৰ অটোমেটিক মোৰ PDF আছিলে গতিকে মোৰটো আপলোড হৈ গ'ল ইয়াৰ পিছত আকৌ এবাৰ আপোনালোকে প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ আপোনালোকে প্ৰথমত যিটো ভোটাৰ কাৰ্ড দিছিলে পিছতো আপোনালোকে ভোটাৰ কাৰ্ডটো ইয়াত সিলেক্ট কৰি ল'ব ইয়াত সিলেক্ট কৰাৰ পিছত আপোনালোকে সেম প্ৰথমত যেনেকৈ আপোনালোকে আপলোড কৰিছিলে আপোনালোকে মোবাইল ফোনত প্ৰথমত PDFটো বনাই ৰাখি দিব আৰু পিছত ইয়াৰ পৰা আপোনালোকে আপলোড কৰি ল'ব তে মোৰ দুয়োটা আপলোড হৈ গ'ল ইয়াৰ পিছত I hereby given my consent that the information document provided upload may be submitted in verification any stage by the government এইটোত আপোনালোকে টিক কৰি আপোনালোকে নেক্সট কৰি দিব ইয়াৰ পিছত আপোনালোকে এনেকা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব ইয়াত প্লিজ ক্লিক অন ওকে টু কনফাৰ্ম আপোনালোকে ওকেত ক্লিক কৰি দিব ওকেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত সাবমিট বাটন দেখা পাব আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণৰূপে এইটো ডকুমেন্ট আপডেশন হৈ গ'ল ইয়াত তলত আপোনালোকে দেখা পাব ডাউনলোড একনলেজমেন্ট ইয়াৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা সাবমিটেড OTP আহিব সাবমিটেড নটিফিকেশন আহিব ইয়াত আপোনালোকে দেখা পাব ডাউনলোড একনলেজমেন্ট আপোনালোকে এই ডাউনলোড একনলেজমেন্টত ক্লিক কৰি আপোনালোকৰ একনলেজমেন্ট ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ৰাখি দিব